এইটো ভিডিঅ'টো মই আশা কৰা নাই লাইক ভিউজ কিবা আহিব বুলি, এনেওতো নাহে। অলপে লাইক ভিউজ আহিছে আৰু অলমষ্ট এসপ্তাহৰ বেছিয়ে হ'ল বাৰু মই ভিডিঅ' আপলোড কৰি থকা। আৰু ভিডিঅ' আপলোড কৰি মই যিদৰে আশা কৰিছিলোঁ লাইক ভিউজ আহিব বুলি, সেইদৰেতো অহা নাই। কিন্তু এটা বস্তু সলনি হৈ গ'ল আৰু সেইটো হ'ল মই নিজে। কাৰণ আগতে খালি মই ভাবিহে আছিলোঁ আৰু এতিয়া বৰ্তমান কৰি আছোঁ। আগতেও প্ৰায় এবছৰৰ আগতে মই ভাবি আছিলোঁ ভিডিঅ' আপলোড কৰিম, ভিডিঅ' দিম, কিন্তু ভিডিঅ' আপলোড কৰিলে লগৰকেইটাই কি ক'ব, ঘৰৰ মানুহে কি ভাবিব, তেনেকুৱা ধৰণৰ কিবা ঢেৰ কথা মনত আহি যায়। আৰু ভিডিঅ'বোৰ আপলোড কৰিবলৈ যদিও এটা দুটা বনাই পেলাই থৈ দিওঁ মোবাইলত গেলেৰীত ছেভ হৈ থাকে, কিন্তু আপলোড কৰিবলৈ সেই সাহসটো গোটাবই নোৱাৰোঁ। কিন্তু আজি এই ভিডিঅ'টো মই মানে আপলোড কৰি দিম আৰু কেনেকুৱা হৈছে কি হৈছে নাজানো। আৰু বৰ্তমান এতিয়া মই দৌৰিব গৈ আছোঁ, এয়া জোতা চোতা পিন্ধি। আৰু প্ৰায় আবেলি সময়তে মই দৌৰিব আহোঁ অকলে, আৰু লগৰকেইটা গোটেইকেইটা ৰাতিপুৱা আহে, কিন্তু মই যিহেতু আবেলি আহোঁ, কাৰণ আবেলি অহাৰ আজি মটিভটোৱে এইটোৱে হ'ল যে লগৰকেইটা থাকিলে মই অকণ ভিডিঅ' বনাবলৈ লাজ কৰোঁ। কিবা এটা কথা কওঁ যদি কেমেৰাৰ সন্মুখত, সিহঁতে হয়তো হাঁহি দিয়ে বা দুটামান বেছি কথা কৈ দিয়ে, মই ভিডিঅ' বনাবলৈ একে কমফৰ্টেবল নহওঁ মানে। সেইটো কাৰণে আজি ভাবিছোঁ অকলে আহিছোঁ দৌৰিবলৈ, যিহেতু অকলে আছোঁ ভিডিঅ' এটা বনাওঁ। এইটো ভিডিঅ'টো মই আশা কৰা নাই লাইক ভিউজ কিবা আহিব বুলি, এনেওতো নাহে। যদি তোমালোকৰো এনেকুৱাই কিবা হৈ আছে তেতিয়াহ'লে কমেণ্ট কৰি ক'বা কাৰ এনেকুৱা হয়। কেমেৰাৰ সন্মুখততো কথা কোৱা সকলোৰে অভ্যাস নাথাকেই বাৰু, তথাপিও কাৰণো এনেকুৱা কেমেৰাটো লৈ কেতিয়াবা কথা ক'বলৈ মন যায়। নিজে এদিন ট্ৰাই কৰিবাচোন তোমালোকেও। আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তাৰ কাৰণে ফ'ল' কৰি থ'বা।